হেল্ল' এণ্ড ৱেলকাম বেক টু ডে ইন এ মিনিট। আজিৰ ব্লগটো আৰম্ভ কৰিলোঁ ডাইৰেক্ট টুকটুকৰ পৰা। আৰু আজি 1 তাৰিখ এয়া অফিচ আহি পালোহি। আমাৰ অফিচত 1 তাৰিখ 2 তাৰিখ 3 4 5 তাৰিখলৈকে একদম এগাল মানুহ থাকে। আৰু এয়া সন্ধিয়া মই আহি পালোহি জিম, অলপ ৱৰ্কআউট কৰিছোঁ। বহুত বেছি ৱেইট বাঢ়ি গৈছিলে। একচুৱেলি সেইটো কথাও নহয়, মোৰ আগৰ ভিডিঅ'বোৰত দেখিছে চাগে মই সদায় কওঁ যে অলপমান সময় নিজলৈ ৰাখিব লাগে। চ' সেইটো বুলি ভাবিয়ে মই অলপমান সময় নিজৰ লগত কটাওঁ বুলিয়ে মানে জিমলৈ আহোঁ। আৰু এয়া হৈছে মোৰ ট্ৰেইনাৰ বুলিও একজেক্টলি ক'ব নোৱাৰি, আমি একেলগতে দুইজনে ৱৰ্কআউট মানে কৰি আছোঁ। আচলতে ক'বলৈ গ'লে মই কাৰ্ডিঅ'হে কৰোঁ, ৱেইট তেনেদৰে মই একো ইউজ নকৰোঁ। অলপমান ভিডিঅ' ৰাখি থ'লোঁ আপোনালোকক দেখাম বুলি। চ' পাৰিলে এনেদৰে নিজকে অলপমান সময় কটাব মানে একচুৱেলি ভাল লাগে, বুজিছেনে? নিজৰ ফিটনেছটোও ভাল হৈ থাকে আৰু মনটো ভাল লাগি থাকে। আৰু এয়া ঘৰ আহি ডিনাৰ কৰিলোঁ। আৰু আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব।